এটা কুকুৰ আৰু এজন ভিক্ষাৰী। বাস্তৱ জগতৰ ঘটি যোৱা কিছুমান দেখা বা শুনা ঘটনাই বৰকৈ অন্তৰখনক কেতিয়াবা আচৰিত কৰি থাকে। সাধাৰণ ঘটনা বুলি ভাবি লোৱা হয় যদিও কিছুমান ঘটনাত কিছু ৰহস্যও লুকাই থাকে। তেনে এটা মই দেখা ঘটনা মোৰ আজিও মনত সাজ বহি আছে। ঘটনাটো 1992 চনৰ। মই আৰু বন্ধু দুজনে মিলি কলেজলৈ গৈ আছিলোঁ। কলেজখন আমাৰ ঘৰৰ পৰা 3 কিলোমিটাৰ দূৰত আছিল। আমি প্ৰায়ে কলেজলৈ বন্ধু বান্ধৱৰ লগত খোজকাঢ়ি একলগ হৈ গৈছিলোঁ। সিদিনা কলেজলৈ গৈ থাকোঁতে দেখিলোঁ এঘৰ মানুহৰ পোহনীয়া কুকুৰ এটাই ভিক্ষাৰী এজনক খুব বেয়াকৈ কামুৰিছে। ৰাস্তাত বহু মানুহ গোট খাইছে। কিদৰে ভিক্ষাৰীজনক কামুৰিলে? কুকুৰটো পাগলা আছিল নেকি? আমি তাত থকা মানুহ এজনক সুধিলোঁ। সেই ঠাইৰে মানুহ এজনে ক'লে যে কুকুৰটো খবিৰ আলিহঁতৰ। কুকুৰটো পাগলা নাছিল, এতিয়া হৈছে যদি নাজানো। কুকুৰটোৱে ৰাস্তাৰে আহি থকা ভিক্ষাৰীজনক খুব বেয়াকৈ কামুৰিছে। ভিক্ষাৰীজনক ৰাস্তাত বগৰাই বগৰাই কামুৰি শৰীৰৰ কাপোৰবোৰ ফালি পেলাইছে। ভিক্ষাৰীজনৰ শৰীৰৰ কেইবা ঠাইতো আক্ৰমণ কৰি খুনীয়া কৰিছে। শৰীৰৰ বিভিন্ন ঠাইৰ পৰা তেজ বৈ আছে। গাঁৱৰ মানুহে মিলি ভিক্ষাৰীজনক ঠেলা এখনত উঠাই মেডিকেললৈ নিছে। মেডিকেললৈ নিয়াৰ বাবে আমি ভিক্ষাৰীজনক দেখা নাপালোঁ। পথত জুমুখোৱা মানুহবোৰে কৈ আছিল, এনে কুকুৰ পুহিব নালাগে। কোনোবাই কৈছিল কুকুৰ পোহা মানুহৰ এটা চখত পৰিণত হৈছে। আন কোনোবাই কৈছে কুকুৰটো পাগলাও হ'ব পাৰে। এনেদৰে বিভিন্ন ধৰণে আলোচনা কৰি থাকোঁতে আমি তাতে সুধিলোঁ, ভিক্ষাৰীজনৰ ঘৰ ক'ত? ভিক্ষাৰীজনৰ ঘৰ ক'ত কোনেও নাজানে। বয়স 40 বছৰমান হ'ব বুলি তাত থকা এজনে ক'লে। তাৰ পাছত আমি কলেজলৈ গ'লোঁ। আবেলি 4 বজাত কলেজৰ পৰা আহি সেই ঠাইখিনি পাওঁতে ভিক্ষাৰীজনৰ কি হ'ল আমি লগ পোৱা মানুহক সুধিলোঁ। ভিক্ষাৰীজনৰ অৱস্থা সংকটজনক হোৱাত চিভিল হস্পিটেললৈ নিয়া বুলি ক'লে। ইতিমধ্যে ঘটনাটো সম্পৰ্কে গাঁওবুঢ়াই পুলিচ থানাত জনোৱা বুলিও জানিব পাৰিলোঁ। ইয়াৰ পাছত আমি ঘৰলৈ আহিলোঁ। ভিক্ষাৰীজনক কুকুৰে কামুৰি অৱস্থা সংকটজনক কৰা কথাটো চাৰিওফালে বিয়পি পৰিছিল। দ্বিতীয় দিনা আমি কলেজলৈ যাওঁতে জানিব পাৰিলোঁ ৰাতি পুলিচ আহি কুকুৰৰ মালিক খবিৰ আলীক থানালৈ লৈ গৈছে। ৰাতিপুৱা গাঁৱৰ মানুহবোৰ মিলি খবিৰ আলীৰ খবৰ ল'বলৈ গৈছে। পুলিচে কুকুৰটো গুলীয়াই মাৰিবলৈ আহিছিল যদিও কুকুৰটো পুলিচে বিচাৰি নাপাই খবিৰ আলীক থানালৈ লৈ গৈছে। এনেকৈ এসপ্তাহ যোৱাৰ পাছত এদিন শুনিলোঁ খবিৰ আলীৰ ঘৰৰ কুকুৰটো ভিক্ষাৰীজনক আক্ৰমণ কৰাৰ দিনাৰ পৰা খবিৰ আলীৰ ঘৰত নাই। ক'ত গ'ল কি হ'ল কোনেও দেখাও নাই। ক'ত আছে কোনেও নাজানে। ইতিমধ্যে পুলিচে কুকুৰটো ধৰিবলৈ বহুদিন আহিছিল যদিও বিচাৰি নাপালে। এসপ্তাহমান পাছত এদিন মই
খবিৰ আলীক লগ পালোঁ। খবিৰ আলীক মই দাদা বুলি মাতিছিলোঁ। খবিৰ দাক মই সুধিলোঁ, কেছটো কি হ'ল? থানাত মাতি নি পুলিচে কি সুধিছিল? খবিৰ দাই ক'লে, থানালৈ পুলিচে নি সুধিছিল, ৰাজপথেৰে যোৱা মানুহক কামোৰা কুকুৰ খবিৰ আলীয়ে কিয় পুহিছে? মানুহজনৰ মৃত্যু হ'লে খবিৰ আলী দায়ী হ'ব। তাৰ পাছত কুকুৰটো খবিৰ আলীৰ নহয়, তেখেতে পোহা নাছিল বুলি পুলিচক কোৱা বুলি ক'লে। এদিন গাঁৱৰে এঘৰ মানুহৰ ঘৰত বিয়া খাই আহি থাকোঁতে খবিৰ আলীৰ পিছে পিছে আহি কুকুৰটো খবিৰ আলীৰ ঘৰ পালে। কুকুৰটোৰ চেহেৰা পাতি ভাল আৰু মৰম লগা কাৰণে খবিৰ আলী সময়মতে খাদ্য যোগান ধৰাত কুকুৰটো খবিৰ আলীৰ ঘৰত থাকিব ল'লে। এনেদৰে 6 মাহ কুকুৰটো আছিল যদিও কোনো মানুহক কেতিয়াও আক্ৰমণ কৰা নাছিল। সিদিনা কুকুৰটোৱে ভিক্ষাৰীজনক ইমান বেয়াকৈ কিয় কামুৰিলে নাজানে। পুলিচক কথাবোৰ কোৱাৰ পাছত পুলিচে থানাৰ পৰা খবিৰ আলীক আহিব দিছিল। আনফালে ভিক্ষাৰীজনক কামুৰিবৰ দিনাৰ পৰা কুকুৰটো কলৈ গ'ল কোনেও নাজানে। এনেদৰে কথা পাতি সিদিনা খবিৰ দা নিজৰ কামত গ'ল, ময়ো ঘৰলৈ আহিলোঁ। 20 দিনমান পাছত খবিৰ দাক আকৌ লগ পাওঁতে তেখেতে মোক ক'লে, অ'ৰা শুনা, কথাটো গুৰুত্বৰ। মই আগৰ সেই কুকুৰৰ কথা বুলি ভবা নাছিলোঁ, যাৰ বাবে মই সুধিছিলোঁ, কি কথা দাদা? খবিৰ দাই ক'লে, যোৱা ৰাতি আকৌ মোৰ ঘৰলৈ পুলিচ আহিছিল। পুলিচে আহি মোক জেৰা চলাইছে। কুকুৰটো মই ক'ৰবাত লুকাই ৰাখিছোঁ নেকি? কুকুৰটো যেনি তেনি পুলিচক লাগে, ক'ত আছে ক'ব লাগে। গাঁওবুঢ়াকো লৈ আহিছে। গাঁওবুঢ়ায়ো পুলিচে কোৱা কথাবোৰ শুনিছে। ময়ো কথাৰ মাজতে সুধিলোঁ, কিয়? কুকুৰটো পুলিচে মাৰি পেলাব চাগে। খবিৰ দাই ক'লে, নহয়, কুকুৰটো জীৱিত অৱস্থাত পুলিচক লাগে। কুকুৰটো দিব পাৰিলে 5,000 টকা পুৰস্কাৰ দিব। মই সুধিলোঁ, কিয়? খবিৰ দাই ক'লে, কুকুৰটোৱে যে ভিক্ষাৰীজনক কামুৰিছিল, সেই ভিক্ষাৰীজন এজন মাৰ্ডাৰ আছামী। ঘৰ বঙাইগাঁৱৰ ফালে। এজন মানুহক হত্যা কৰি সি ভিক্ষাৰী বেশ ধৰি পুলিচৰ পৰা লুকাইহে ফুৰিছিল। মেডিকেলত সুস্থ হোৱাৰ পাছত পুলিচৰ তদন্তত কথাবোৰ পোহৰলৈ আহিছে। সেইবাবে পুলিচে কুকুৰটো বিচাৰি আহিছে। যিয়ে কুকুৰটো ধৰি দিব পাৰে, থানাৰ OC ছাৰে 5,000 টকা দিব বুলি কৈ গৈছে। কুকুৰটো সিদিনাৰ পৰা কলৈ গ'ল কোনেও নাজানে। কথাবোৰ শুনি মই নিজেও আচৰিত হৈছিলোঁ। কুকুৰটোৰ বাবে বহুদিন পুলিচে খবিৰ আলীৰ ঘৰত যোগাযোগ ৰাখিছিল। গাঁৱৰ বহুত মানুহেও কুকুৰটোৰ অত্যত সন্ধান কৰিছিল, কিন্তু কুকুৰটো কোনেও বিচাৰি নাপালে। কুকুৰটো কলৈ গ'ল কোনেও নাজানে। মাজে সময়ে মনত পৰিলে সেই কুকুৰটো আচলতে কি আছিল, মোৰ মনে মোক গভীৰভাৱে ভাবিবলৈ বাধ্য কৰে।